মিল্কৰ লগত মুখখন চাফা কৰি পেলাই লগাই থৈ দিব 15 মিনিট পাছত শুকাই যাব তাৰ পিছত মুখখন নৰমেল পানী দি ধুই দিব পাৰে নেক্সট স্ক্ৰাবটো হৈছে আপোনাৰ ওটমিল এণ্ড হানি স্ক্ৰাব ইয়াত ইনগ্ৰেডিয়েন্টছ আছে আপোনাৰ ওটছ মিল্ক আৰু হানি এটো এটা ইউজ কৰিব কেনেকে মুখখন অলপ তিয়াই লব তিয়াই পেলাই আপোনাৰ মাসাজ কৰিব 2 বা 3 মিনিটৰ কাৰণে তাৰ পিছত ওয়াশ কৰি দিব ওয়াশ কৰাৰ পিছত যেতিয়া আপুনি স্ক্ৰাব ইউজ কৰিব সদায় ওয়াশ কৰাৰ পিছত ৰ'জ ওৱাটাৰ স্প্ৰে কৰি দিব মুখত তেতিয়া আমাৰ পোৰ্স বিলাক স্ক্ৰাব কৰিলে খুল খাই যায় তো তেতিয়া আপোনাৰ পোৰ্স বিলাক ক্লোজ হৈ যায় আৰু তাত ডাস্ট সোমাব নোৱাৰে তো হেতু কাৰণে সদায় মন কৰিব যেতিয়া স্ক্ৰাব কৰিব বা বেছিকে ক্লিনজিং কৰিব স্কিনখন টোন কৰাটো সাংঘাতিক জৰুৰী সদায় ৰ'জ ওৱাটাৰটা লগত ৰাখিব নহলে যেতিয়া মুখখন ক্লিন কৰিব বা স্ক্ৰাব কৰিব মুখত লগে লগে স্প্ৰে কৰিব ভিংগ্ৰাছ অইল ইয়াত ইনগ্ৰেডিয়েন্ট আছে আপোনাৰ